হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজি এই ভিডিঅ'টোত আমাৰ যোনটো MCQ চিৰিজ চলাই আছোঁ গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে সেইখিনি এই ভিডিঅ'টোত আমি কণ্টিনিউ কৰিম আমাৰ এইটো হৈছে 6 নম্বৰ ক্লাছ GK চিৰিজৰ চ' আই বিলিভ তোমালোকে গোটেই চিৰিজটো কণ্টিনিউ কৰি আছা ৰাইট আৰু আমাৰ গোটেই ক্লাছটোৰ PDF-খনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং গোটেইখিনি ভিডিঅ'ছৰ কাৰণে আৰু গোটেই এই চিৰিজটো যোনটো নেকি আমি হাইকোৰ্টৰ পৰীক্ষাৰ আগলৈকে চলাই থাকিম ঠিক আছে ৰাইট চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' যিহেতু আমি সকলোৱে জানো যে আমাৰ জিঅ'গ্ৰাফীৰ ছেকশ্যনখিনি আমি কৰি আছোঁ ইয়াৰ আগত যিকেইটা ক্লাছ আছিলে তাতে আমি জিঅ'গ্ৰাফী এটা ক্লাছ লৈছিলোঁ আৰু তাৰ লগতে পলিটি ছেকশ্যনটোৰ আমি অলমষ্ট 5টা ক্লাছ লৈছিলোঁ ঠিক আছে চ' টোটেল আমি 5টা ক্লাছ এতিয়ালৈ গৈছোঁ আজি এইটো 6 নম্বৰ ক্লাছ অ'কে চ' ইয়াতে প্ৰথমটো কুৱেশ্যনটো হৈছে ইৰোশ্যন অফ ছইল বাই এ ৰিভাৰ মেইনলি ডিপেণ্ডছ আপন হুইচ অফ দি ফলোয়িং ইৰোশ্যন মানে হ'ল আমাৰ গৰাখহনীয়া বা মাটি খহাই নিয়া সেই বস্তুটোকে আমি কি বুলি কওঁ ইংৰাজীত ইৰোশ্যন বুলি কওঁ ঠিক আছে চ' যেতিয়া আমি এটা ৰিভাৰ বা এটা নদী যেতিয়া এনেকৈ আমি চাম ৰাইট পানীৰ যিমানখিনি ধাৰ হ'ব সিমানখিনিৰ ওপৰত ভিত্তি কৰি কিনে কি হ'ব আমাৰ গৰাখহনীয়া বা মাটি সিমানখিনি আমাৰ এনেকৈ খহাই লৈ যাব নদীৰ পৰা ঠিক আছে ৰাইট চ' এই কুৱেশ্যনটো যদি আমি ইয়াতে আনচাৰ কৰিব খোজোঁ তো তোমালোকে চোৱা ইটছ ডেফথ মানে কিমানখিনি দ হয় নদীটো তাৰ ওপৰত ডিপেণ্ড কৰে জানো তোমালোকে এটা বস্তু চাবা ব্ৰহ্মপুত্ৰ নদীটো বহুত বেছি দ ৰাইট বাট সৰু সৰু নদী যিবিলাক নেকি দ নহয় তাতেও আমি গৰাখহনীয়া দেখা পাওঁ সেইকাৰণে অকল ডেফথটোৱে আমাৰ নহ'ব কিমান দৈৰ্ঘ্যৰ হয় এইটোৰ ওপৰত ডিপেণ্ড নকৰে সকলোতকৈ ডিপেণ্ড কৰে কিহত কিমানখিনি স্পীডত এই নদীৰ পানীখিনি বৈ আছে ৰাইট তাৰপিছত হৈছে অপশ্যন ডি সেইটো হৈছে ইয়াৰ কিমানখিনি বহল বা উইথ ৰাইট এইটোৰ ওপৰতে এই বস্তুটো ডিপেণ্ড নকৰে ঠিক আছে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 2 য'ত নেকি কোৱা হৈছে দ্য পাৰ্চেণ্টেজ অফ ফ্ৰেছ ৱাটাৰ অন দি আৰ্থ ছাৰ্ফেচেছ ৰাইট ফ্ৰেছ ৱাটাৰ মানে হ'ল আমাৰ যিখিনি পানী আমি খাব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ ৰাইট তোমালোকে এটা বস্তু মন কৰিবা আমাৰ যিমানখিনি পৃথিৱীৰ ছাৰ্ফেচ মানে গোটেইখিনি এই গ্ল'বটোত যিমানখিনি আমাৰ পানী উপলব্ধ হৈ আছে ৰাইট তাৰে 97% পানী কি হয় আমাৰ চল্ট ৱাটাৰ হয় অ'কে চল্ট ৱাটাৰ মানে কি নিমখীয়া পানী মানে সাগৰৰ যোনটো পানী ঠিক আছে আৰু বাকী 3% কি হয় আমাৰ ফ্ৰেছ ৱাটাৰ মানে নৰ্মেল যি পানী ঠিক আছে ৰাইট চ' ইয়াৰে এনচাৰ কি হ'ব বি অপশ্যন বি ডেট ইজ দি 3% 3% ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3 য'ত নেকি সোধা হৈছে যে লেক ফৰ্মড ইন এ কাট অফ ৰিভাৰ মিয়েণ্ডাৰ ইজ কল্ড সদায় এটা বস্তু মনত ৰাখিবা যেতিয়া আমি এই শব্দটো ইউজ কৰোঁ ৰিভাৰ মিয়েণ্ডাৰ ৰাইট আমি এনেকুৱা এটা নদীৰ কথা কওঁ যোনে নেকি এনেকৈ কিছুমান ভাঁজ লয় ঠিক আছে ৰাইট এইটো যদি আমি নদী হিচাপত যদি লওঁ ৰাইট এইটো নদীত কি হয় এইটো এই যিমানবিলাক ভাঁজ লয় এই ভাঁজবিলাকত আমি ইংৰাজীত কি বুলি কওঁ মিয়েণ্ডাৰ বুলি কওঁ ৰাইট এই গোটেই প্ৰচেছটোক আমি কি বুলি কওঁ মিয়েণ্ডাৰিং বুলি কওঁ ঠিক আছে চ' ইয়াৰ পৰা তোমালোকে চোৱা এইখিনিত যোনটো আমাৰ লেক ৰাইট বা হ্ৰদ যোনটো হয় সেইটোক আমি কি বুলি কওঁ ইয়াতে অক্সব লেক বুলি কওঁ ঠিক আছে ৰাইট বহুত বেছি মাথা লগাব নালাগে মিয়েণ্ডাৰিং ৱৰ্ডটোৰ লগত অক্সব লেকে সদায় জড়িত ইয়াৰ পৰা যিখিনি আমাৰ লেক এটা পৰিচয় সেইটোক আমি অক্সব লেক বুলি কওঁ ঠিক আছে ইয়াৰ শ্বেপটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে যদি আমি জিঅ'গ্ৰাফীৰ যেতিয়া আমি ডাইৰেক্ট ক্লাছেছবিলাক যেতিয়া ল'ম তাতে আমি ইয়াৰ বিষয়ে বিতংকে পঢ়োঁ কেনেকৈ প্ৰডিউচ হয় মিয়েণ্ডাৰিং লেক আমি কেনেকৈ দেখা পাওঁ সেই বস্তুখিনি আমি জিঅ'গ্ৰাফী ক্লাছেছত ইজিলি গম পাওঁ ঠিক আছে চ' ইয়াতে জাষ্ট আমি কুৱেশ্যনটো কৰিছোঁ সেইকাৰণে বহুত বিশেষ ডেফথত আমি সোমাই নাযাওঁ ঠিক আছে চ' তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 4 য'ত নেকি সোধা হৈছে দ্য গ্ৰেণ্ড কেনিয়ন ইজ অন হুইচ অফ দ্য ৰিভাৰ অ'কে চ' গ্ৰেণ্ড কেনিয়ন আমি ক'ত দেখা পাওঁ ইয়াতে আমি কলৰাডো নদীত দেখা পাওঁ এইবিলাক কুৱেশ্যন কি হয় ডিৰেক্ট কুৱেশ্যনছ হয় ঠিক আছে চ' ইয়াতে আমি বহুত বিশেষ মাথা লগাব নাই ইয়াতে আমি কি কৰিব লাগিব আমি বস্তুবিলাক মেমৰাইজ কৰিব লাগিব মানে মনত লৈ যাব লাগিব ঠিক আছে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 দ্য লংগেষ্ট ৰিভাৰ অফ ইউৰোপ ইজ চ' ইউৰোপ মহাদেশৰ সকলোতকৈ দীঘল নদীটোৰ নাম কি অ'কে সকলোতকৈ দীঘল নদীটোৰ নাম হৈছে ইয়াতে ভলগা অপশ্যন ডি ভলগা নদী ঠিক আছে চ' এনেকুৱা ডাইৰেক্ট কুৱেশ্যনছ তোমালোকে কি কৰিব পাৰা পেপাৰত এক্সপেক্ট কৰিব পাৰা ঠিক আছে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে মই আকৌ কৈ আছোঁ প্ৰেক্টিচ ইজ দি কি টু ছাকচেছ যিমানবিলাক কুৱেশ্যন তোমালোকে যিমানখিনি কুৱেশ্যন প্ৰেক্টিচ কৰিবা সিমানেই তোমাৰ ব্ৰেইনৰ এমাউণ্ট অফ ইনফৰমেশ্যন মানে কিমানখিনি নলেজ তোমালোকে গোটাই আছা এইটো বস্তু
বাঢ়ি বাঢ়ি গৈ থাকে ৰাইট আৰু এই কুৱেশ্যনটো ছাপ'জ মুখস্থ কৰিবৰ কাৰণে এটলিষ্ট তোমালোকে 5-10 বাৰ এই MCQটো প্ৰেক্টিছ কৰা ৰাইট প্ৰতি সপ্তাহতে অ'কে চ' নেক্সট টাইপ ইজ দ্য কুৱেশ্যন নম্বৰ 6 য'ত নেকি সোধা হৈছে which one of the following rivers crosses the equator 2 times তলৰ কোনটো নদীয়ে আমাৰ যোনডাল বিষুৱ ৰেখা আছে অ'কে ৰাইট সেইডাল এনেকৈ দুবাৰ ক্ৰছ কৰে বুলি কৈছে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কংগো নদী এইটো হৈছে কংগো ৰিভাৰ চ' এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া মেমৰাইজ কৰিব লাগিব এইবিলাক ঠিক আছে চ' ইয়াতে বহুত বিষয় আমাৰ বুজিবলগীয়া নাথাকে অ'কে যিমানবিলাক আমি প্ৰেক্টিছ কৰি যাই থাকিম সিমানে আমাৰ এফিচিয়েঞ্চি বাঢ়ি গৈ থাকিব এইবিলাক কুৱেশ্যনত ঠিক আছে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ চ' হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ৱৰ্ল্ডছ ফ্ৰেছ ৱাটাৰ ইজ ষ্ট'ৰ্ড ইজ এ গ্লেচিয়েল আইচ গ্লেচিয়েল আইচ মানে হ'ল যিমানবিলাক আমাৰ আইচ কেপছবিলাক থাকে লেটছ ছাপ'জ মই তোমালোকক দেখাই আছোঁ এইটো যদি আমাৰ পৃথিৱী আৰ্থ ঠিক আছে চ' আমি আমাৰ যিমানবিলাক মেৰুবিলাক থাকে উত্তৰ মেৰু বা দক্ষিণ মেৰুত আমি কি দেখা পাওঁ ইয়াতে বৰফ বহুত ইয়াতে ষ্ট'ৰ হৈ থকা দেখা পাওঁ ৰাইট এইবিলাকক আমি কি বুলি কওঁ গ্লেচিয়াৰ বুলি কওঁ ৰাইট তাৰ লগতে আমি আৰু ক'ত দেখা পাওঁ আমাৰ হিমালয়তো দেখা পাওঁ ৰাইট চ' বৰফ সদৃশ যিমানবিলাক নদী আছে সেইবিলাক আমি কি কওঁ গ্লেচিয়েল আইচ বুলি কওঁ চ' কিমান সংখ্যক আমাৰ ফ্ৰেছ ৱাটাৰ ইয়াতে ষ্ট'ৰ হৈ আছে তো তাৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ডেট ইজ দি 70% ঠিক আছে ৰাইট চ' তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি সুধিছে দি পৰ্চন অফ দি আৰ্থ ছাৰ্ফেচ কাভাৰ্ড উইথ দি ৱাটাৰ ইজ চ' কিমান ইয়াতে পৰ্চন মানে কিমান পাৰ্চেণ্টেজ আমাৰ গোটেই পৃথিৱীখনৰ ছাৰ্ফেচ এৰিয়া অ'কে ৰাইট ইয়াতে পানীৰে কভাৰ হৈ আছে চ' পানীৰে কিমানখিনি কভাৰ হৈ আছে অলমষ্ট 66% মানে কিমান হ'ব 2/3 অফ দি লেণ্ড ইজ কাভাৰ্ড উইথ ৱাটাৰ অ'কে চ' অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ এন এটল বা এন এটল ইজ হোৱাট এতিয়া এটল মানে আমি কি বুজো এটল আমি ক'ত পাওঁ যেতিয়া আমি এটা সাগৰত লেটছ ছাপ'জ যে এনেকুৱা এটা পুখুৰীৰ কাষত ৰাইট কাষত আমি কি দেখা পাম ৰকি ষ্ট্ৰাকচাৰ্ছ কিছুমান যেতিয়া দেখা পাম এনেকৈ ৰাইট তোমালোকে যদি জানা মোক কমেণ্ট বক্সত দিবাচোন লিখি কিনে ৰাইট এই ৰকি ষ্ট্ৰাকচাৰটো কিহে প্ৰডিউচ কৰে মই তোমাক কৈয়ে দিছোঁ বাৰু ৰাইট এক ছেকেণ্ড পলিপছ যিমানবিলাক থাকে আমাৰ ৰাইট সেইবিলাকে এইবিলাক তোমাৰ কি হয় এই ৰকি ষ্ট্ৰাকচাৰটো প্ৰডিউচ কৰে অ'কে এতিয়া পলিপছবিলাক কিহৰ তোমালোকে পাৰিলে মোক জনাবা কমেণ্ট ছেকশ্যনত অ'কে চ' লাহে লাহে এই পলিপছবিলাকে যেতিয়া ইয়াতে মিনাৰেলছবিলাক যেতিয়া ডিপ'জিট কৰি গৈ থাকে ৰাইট তাৰ পৰা আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰ প্ৰডিউচ কৰোঁ মাজত এটা কি থাকে আমাৰ পুখুৰী সদৃশ যোনটোক আমি কি বুলি কওঁ ইয়াতে লেগুন বুলি কওঁ অ'কে ৰাইট চ' ৰিং shaped island with a lagoon at the center. So A is the correct answer here. ঠিক আছে ৰাইট চ' ইয়াৰে পলিপ হ'ল আমাৰ কোৰেল ৰিফৰ যোনটো পলিপবিলাক হয় ঠিক আছে তাৰ পৰা আমি কি দেখা পাওঁ কোৰেল ৰিফৰ পৰা ইয়াতে এটা ৰিং শ্বেপ লাইক আইলেণ্ড এটা ক্ৰিয়েট হোৱা দেখা পাওঁ আৰু মাজত এটা আমাৰ পুখুৰী সদৃশ এলেকা এটা থাকে ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 11 য'ত নেকি সুধিছে দ্য লাৰ্জেষ্ট ৰিজাৰ্ভছ অফ ফ্ৰেছ ৱাটাৰ অন দি আৰ্থ ছাৰ্ফেচ অ'কে আমাৰ আৰ্থ ছাৰ্ফেচত সকলোতকৈ ফ্ৰেছ ৱাটাৰ আমি কোনটো জেগাত বেছিকৈ পাওঁ তলৰ ভিতৰত চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ নৰ্থ আমেৰিকা তোমালোকে মনত কৰিবা এটা লেক ছুপেৰিয়ৰ বুলি আমাৰ এটা লেক আছে যোনটো নেকি ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক হয় ঠিক আছে ৰাইট চ' তাৰপিছত আমাৰ সেই কুৱেশ্যন নম্বৰ 12 য'ত নেকি সুধিছে অ'চেনিক ৱেভছ কজড বাই এন আৰ্থকুৱেক আৰ ন'ন এজ অ'চেনিক ৱেভছ মানে কি সাগৰত যিমানবিলাক আমাৰ এনেকুৱাকৈ ডাঙৰ যিমানবিলাক ঢৌ আহে ঠিক আছে দিজ আৰ কল্ড এজ দি ৱেভছ অ'কে চ' ডাঙৰ ঢৌ যোনটো যাৰ কাৰণে নেকি কিহৰ কাৰণে আহে আমাৰ ভূমিকম্পৰ কাৰণে আহে ৰাইট ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি অপশ্যন ডি চুনামি কেনেকৈ প্ৰডিউচ হয় যেতিয়া আমাৰ সাগৰৰ তলিত যেতিয়া এনেকৈ আৰ্থকুৱেক হ'ব ৰাইট ভূমিকম্প যেতিয়া হ'ব তাৰ পৰা প্ৰডিউচ হোৱা যিখিনি ৱেভছ থাকে সেইখিনিৰ পৰা ইয়াতে আমাৰ চুনামি আৰম্ভ হয় ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 13 য'ত নেকি সুধিছে দ্য ডিপেষ্ট অ'চেনিক ট্ৰেঞ্চ মাৰিয়ানা ইজ ইন হুইচ অফ দি ফলোয়িং অ'চেন তলৰ কোনটো ইয়াতে মহাসাগৰত আমি মাৰিয়ানা ট্ৰেঞ্চ থকা দেখা পাওঁ অ'কে মাৰিয়ানা ট্ৰেঞ্চ কিমানখিনি ইয়াতে ডেফ্থৰ হয় ৰাফলি এৰাউণ্ড 11 কিলোমিটাৰ তলত মাৰিয়ানা ট্ৰেঞ্চ থাকে আমি যদি
ছাৰফেচ ৱাটাৰৰ লেভেলৰ পৰা যদি চাওঁ অ'কে ৰাইট ৱাটাৰ ছাৰফেচ যদি এইখিনি হয় তেতিয়াহ'লে 11 কিলোমিটাৰ তলত আছে মাৰিয়ানা ট্ৰেঞ্চ অ'কে ৰাইট এইটো ক'ত আছে আমাৰ পেচিফিক অ'চেনত আছে অ'কে ৰাইট চ' নেক্সট হৈছে আমাৰ কুৱেশ্যন নম্বৰ 14 য'ত নেকি সোধা হৈছে হুইচ ওৱান অফ দি ফলোয়িং ইজ এ ৱাৰ্ম অ'চেন কাৰেণ্ট চ' তলৰ কোনটো ইয়াতে ৱাৰ্ম অ'চেন কাৰেণ্ট হয় মানে গৰম ইয়াতে সাগৰীয় কাৰেণ্ট হয় ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন চি গাল্ফ ষ্ট্ৰীম সদায় এটা কথা মনত ৰাখিবা আমাৰ ৱাৰ্ম অ'চেন কাৰেণ্টছবিলাক কি হয় আমাৰ ইকুৱেটৰৰ ফালৰ পৰা আমাৰ প'লৰ ফাললৈকে যায় ঠিক আছে ৰাইট অ'কে চ' তাৰপিছত আহে আমাৰ কাৰেণ্টছ হুইচ ফ্ল' ফ্ৰম লোৱাৰ টু দি হায়াৰ লেটিটিউডছ আৰ কল্ড ৰাইট এতিয়া লোৱাৰ আৰু হায়াৰ লেটিটিউডছ মানে আমি কি বুজো লেটিটিউড মানে হ'ল যিমানবিলাক আমাৰ ইয়াতে ৰেখাবিলাক যিমানবিলাক থাকে যিবিলাক নেকি আমাৰ পেৰেল ফৰ্মত থাকে ইকুৱেটৰ এডাল হ'ল আমাৰ ৰাইট ডিজ আৰ হোৱাট দি লেটিটিউডছ আৰ ৰাইট লোৱাৰ লেটিটিউড মানে হ'ল ইকুৱেটৰৰ কাষত যোনডাল থাকে আৰু হায়াৰ লেটিটিউড মানে হ'ল ছাপ'জ 90 ডিগ্ৰী ছাপ'জ মই কৈছোঁ হায়াৰ লেটিটিউডছবিলাক আমাৰ প'লৰ কাষত থাকে ঠিক আছে এইটো যদি নৰ্থ প'ল হয় আৰু এইটো যদি চাউথ প'ল হয় ঠিক আছে চ' এনেকৈ যিবিলাক অ'চেন কাৰেণ্ট যিমানবিলাক যায় সেইবিলাক কি হয় ইয়াতে ৱাৰ্ম কাৰেণ্ট হয় যিবিলাক নেকি ইকুৱেটৰৰ ফালৰ পৰা আমাৰ প'ললৈকে যায় ঠিক আছে চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে ৰাইট চ' আই বিলিভ তোমালোকে গোটেই ক্লাছটো বুজি পালা কুৱেশ্যনছখিনি অ'কে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পালা চ' এই গোটেই ক্লাছটোৰ PDF-খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আপকামিং আমাৰ গুৱাহাটী হাইকোৰ্ট তাৰ লগতে ADRE হওক বা APSC হওক তাৰে ভিডিঅ'ছৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ৰাইট আৰু লগতে এই ভিডিঅ'টো তোমালোকে লাইক কৰিব পাৰা আৰু তোমালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব পাৰা থেংক ইউ এভৰিৱান হেভ এ গুড ডে